অৱস্থা দলে বলে আহিছে ভোটাৰ দলে বলে একাংশ সন্দেহজনক ভোটাৰে ভৰি পৰিছে ৰাজ্যৰ উজনি নামনি বিশেষকৈ নামনিৰ ৰেল ষ্টেচনসমূহত এক হাহাকাৰ অৱস্থা বিডি বাট নোপোৱা পৰিৱেশ প্ৰতিখন ৰেল প্ৰতিখন বাছ এই মুহূৰ্তত ভৰ্তি হৈ ভোটাৰসকল আহিছে ভোট দিবলৈ কাইলৈ 2026ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ কাইলৈ পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তত এক অভাৱনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাজ্যৰ ৰেল ষ্টেচনসমূহত বাছ আস্থানসমূহত দলে বলে আহি ভোটাৰ সোমাইছে অসমত তাকো সন্দেহজনক ভোটাৰ সন্দেহজনক এই কাৰণেই যে এইসকল ভোটাৰে নাজানে অসমীয়া ভাষা এইসকল ভোটাৰে নাজানে সমষ্টিৰ নাম নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ চাব গলে এটা অতি স্পৰ্শকাতৰ বিষয় এয়া যে অসমীয়া ভাষা নজনাকৈ নিজৰ সমষ্টিৰ নাম নজনাকৈ এইসকল ভোটাৰ আহিছে দলে বলে ভোট দিবলৈ স্বাভাৱিক কথা বহিৰাজ্যত কৰ্মৰত অসমীয়াসকলে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিব যদি আমি চাও অসমৰ 2,50,54,463 গৰাকী ভোটাৰ আছে আৰু এই সকল ভোটাৰৰ ভিতৰত প্ৰায় 15 লাখ ভোটাৰ বহিৰাজ্যত কৰ্মৰত 15 লক্ষাধিক অসমীয়া লোক বহিৰাজ্যত কৰ্মৰত ইয়াৰে হয়তো অধিকাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে বা আহিব কাৰণ সমুখত ৰঙালী বিহু আছে দুইটা বিষয় একেলগে মিলাই বহিৰাজ্যত কৰ্মৰত লোকসকলে আহিব নিজৰ মাতৃভূমিলৈ হেয়া এটা বেলেগ বিষয় কিন্তু ৰেল ষ্টেচনসমূহত বা বাছ আস্থানসমূহত যিসকল লোকক দেখিবলৈ পোৱা হৈছে যিসকল ভোটাৰক দেখিবলৈ পোৱা হৈছে সেই সকল হৈছে সন্দেহজনক ভোটাৰ এই দৃশ্য দেখাৰ পিছত আপোনাৰো মনলৈ এটাই প্ৰশ্ন আহিব যে এই সকল সন্দেহজনক নাগৰিকে নিৰ্ণয় কৰিব নেকি অসমৰ ভৱিষ্যত এই সকল সন্দেহজনক নাগৰিকে অসমৰ ভৱিষ্যত নিয়ন্তা হ'ব নেকি এই প্ৰশ্ন আপোনাৰ মনলৈ স্বাভাৱিকতে এই অৱতাৰণা হ'ব ৰেল ষ্টেচনসমূহত কি দিন কি নিশা একাকাৰ হৈ পৰিছে এইসকল সন্দেহজনক ভোটাৰেৰে তালি টোপোলা বান্ধি সকলোৱে মুঠতে আহিছে ভোট দিবলৈ আমাৰ সাংবাদিকে প্ৰশ্ন কৰিছে সাংবাদিকৰ প্ৰশ্নত উত্তৰ বেবেৰিবাং উত্তৰ কোনে অসমীয়া ভাষা ভালদৰে ক'ব পৰা নাই আনকি সমষ্টিৰ নাম তেওঁলোকে নাজানে আৰু এই বিষয়টোৱে উদঙাই দিছে আসলতে একাংশ শ্ৰেণীৰ নাগৰিক একাংশ শ্ৰেণীৰ ভোটাৰ যাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বছৰ ধৰি কোনো ৰাজনৈতিক দলে সেই কথা কিন্তু স্পষ্ট হৈ পৰিছে আকৌ এবাৰ এই দৃশ্যসমূহৰ জৰিয়তে দুটা অভিযোগ এই মুহূৰ্তত সন্মুখলৈ আহিছে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰাও জাক ভোটাৰ আহিছে ডুপ্লিকেট ভোটাৰ বুলি কোৱা হৈছে জাক ভোটাৰ আহি অসমত প্ৰৱেশ কৰিছে সেই সকল ভোটাৰক লৈও কিছু অভিযোগ উত্থাপন হৈছে বিৰোধী শাসক পক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে কাৰোবাৰ নিৰ্দিষ্ট লোকৰ বা নিৰ্দিষ্ট কোনো দলৰ পৃষ্ঠপোষকতাত বিহাৰ উত্তৰ প্ৰদেশৰ পৰা একাংশ ভোটাৰ আহি সোমাইছে অসমত আৰু ঠিক তেনেদৰে একাংশ সন্দেহজনক মিয়া ভোটাৰ যি দৃশ্য আমি দেখুৱাইছো সন্দেহজনক সংখ্যালঘু এই সকল ভোটাৰ যি নেকি বছৰ ধৰি সুপৰিকল্পিতভাৱে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহা হৈছে আৰু সেই ভোট বেংকে এনেদৰে আকৌ এবাৰ উঠলি উঠা পৰিলক্ষিত হৈছে যি নেকি অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি এক ভয়াৱহ সংকট এই মুহূৰ্তত এই দৃশ্যৰ পৰাই প্ৰতিপন্ন হৈছে স্বাভাৱিকতে আমি পুনৰ জনাইছো এই প্ৰশ্নৰ অৱতাৰণা হ'ব যে এইসকল বহিৰাজ্যৰ পৰা অহা মিয়া বা সন্দেহজনক নাগৰিকে হ'ব নেকি অসমৰ ভৱিষ্যত নিয়ন্তা বা ভৱিষ্যত নিৰ্ণয় কৰিব এইসকল মিয়া ভোটাৰে আমি দৃশ্যসমূহ দেখুৱাই লৈছো চাওক এয়া কি দিন কি ৰাতি প্ৰতিটো মুহূৰ্ততে এনেদৰে দলে বলে আহি অসমত সোমাইছেহি এইসকল বহিৰাজ্যৰ সন্দেহজনক নাগৰিক নিৰ্বাচনৰ পূৰ্বে এনেদৰে অসমলৈ খুঁত বৈছে সন্দেহজনক লোকৰ ভোট দিবলৈ অসমলৈ দলে বলে আহিছে সন্দেহজনক এইসকল বাংলাদেশী বহিৰাজ্যৰ পৰা অহা এইসকল মিয়া লোকে অসমীয়া ভাষা নাজানে অসমত ভোট দিবলৈ অহা এইসকল মিয়া ভোটাৰে নাজানে নিজৰ সমষ্টিৰ নাম অতি উদ্বেগজনক এটা বিষয় যি যেনেদৰে পাৰিছে বাছত আহিছে অধিকাংশ লোক বা ৰেলত আহিছে অধিকাংশ লোক ই ৰিক্সা লৈ ৰাওনা হৈছে তালি টোপোলা বান্ধি এয়া চাওক দলে বলে এয়া বিশেষকৈ নামনি অসমৰ বিশেষকৈ ধুবুৰী বঙাইগাঁও বৰপেটা এই অঞ্চলসমূহত এই জিলাসমূহৰ ৰেল ষ্টেচনত বিৰদি বাট নোপোৱা এটা পৰিৱেশ এই মুহূৰ্তলৈকে যোৱা 4-5 দিনৰ পৰা খুঁত বোৱা আৰম্ভ হৈছে এইসকল সন্দেহজনক মিয়া ভোটাৰৰ বৰপেটা ৰোড বঙাইগাঁও ধুবুৰী আদি ৰেল ষ্টেচনত এতিয়া বিৰদি বাট নোপোৱা অৱস্থা বাছেৰেও ভোট দিবলৈ অসমলৈ দলে বলে আহিছে এইসকল সন্দেহজনক মিয়া ভোটাৰ
আনহাতে কেৱল নামনি অসম বুলিয়ে নহয় মহানগৰীৰ ৰেল ষ্টেচন বাছ আস্থানতো ভিৰ কৰিছে এনে একাংশ সন্দেহজনক নাগৰিকে ৰেল বাছেৰে এনেদৰে হাজাৰ হাজাৰ লোকৰ আগমনে আচলতে স্বাভাৱিকতে এই প্ৰশ্নৰে অৱতাৰণা কৰিছে যে এইসকল সন্দেহজনক নাগৰিকে হ'ব নেকি অসমৰ ৰাজনৈতিক ভৱিষ্যত নিয়ন্তা গতিকে এই বিষয়সমূহ নিৰ্বাচন আয়োগে কেনেদৰে চায় সেয়া অত্যন্ত এটা লক্ষণীয় বিষয় আনহাতে আমি উল্লেখ কৰিছোঁ যে আমাৰ সাংবাদিকে প্ৰশ্ন কৰাত অধিকাংশ এইসকল সন্দেহজনক নাগৰিকে বা সন্দেহজনক ভোটাৰেই স্বীকাৰ কৰিছে যে তেওঁলোকে অসমত নথকাৰ কথা অসমত তেওঁলোকে থকা নাই যদিও বা তেওঁলোকৰ জন্ম কোনোবাই কৈছে জন্ম অসমত হৈছে কিন্তু অসমত তেওঁলোকে থকা নাই আনহাতে অধিকাংশ লোকে মন্দিয়া সমান্তৰালকৈ চেঙা কলগাছিয়া হাউলি আদি অঞ্চলৰ ভোটাৰ বুলি নিজকে পৰিচয় দিছে কৰ্মসূত্ৰে বহিৰাজ্যত থকা বুলি মন্তব্য কৰিলেও তেওঁলোকৰ পৰিচয় অতি সন্দেহজনক সেই কথা স্বাভাৱিক দীৰ্ঘদিনীয়া অভিযোগ আছে অসমত কাৰণ একাংশ বাংলাদেশী অসমত প্ৰৱেশ কৰি ভুৱা নথিপত্ৰ প্ৰস্তুত কৰে এটা বৃহৎ চক্ৰ আছে সুপৰিকল্পিতভাৱে এই চক্ৰটোৱে এইসকল ভুৱা নথিপত্ৰ প্ৰস্তুত কৰি একাংশ সন্দেহজনক অনুপ্ৰৱেশকাৰীৰ হাতত তুলি দিয়ে সেইসমূহ নথিপত্ৰ আৰু সেই নথিপত্ৰৰ জৰিয়তে অসমত ভোট দিয়ে আৰু ভোট দি পুনৰ বহিৰাজ্যলৈ কাম কৰিবলৈ যায় এতিয়া অসম এক কৰিডৰত পৰিণত হৈছে অনুপ্ৰৱেশকাৰী বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ এক কৰিডৰত পৰিণত হৈছে অসমৰ পৰাই এতিয়া দেশৰ বিভিন্ন প্ৰান্তলৈ এইসকল মিয়া বাংলাদেশী সিঁচৰতি হৈ পৰিছে এই কথা ইতিমধ্যে পোহৰলৈ আহিছে অসমক কেনেদৰে কৰিডৰ হিচাপে বৰ্তমান ব্যৱহাৰ কৰা হৈছে এফালে অনুপ্ৰৱেশকাৰীৰ সন্ত্ৰাস অনুপ্ৰৱেশকাৰীৰ দপদপনি চলি আছে অসমত আনফালে এই অসমই এতিয়া কৰিডৰত পৰিণত হৈছে একাংশ অনুপ্ৰৱেশকাৰীৰ বাবে আৰু সেই ভুৱা নথিৰেই দেশৰ বিভিন্ন প্ৰান্তত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে এইসকল সন্দেহজনক নাগৰিক কেৱল নিৰ্বাচনৰ সময়ত এনেদৰে দলে বলে অসমলৈ সোঁত বয় ভোট দিবলৈ তেওঁলোকে দলে বলে আহি অসমত ভিৰ কৰা পৰিলক্ষিত হয় আৰু এইসকল সন্দেহজনক বাংলাদেশী ভোটাৰকে বছৰ বছৰ ধৰি কোনো ৰাজনৈতিক দলে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু এই অভিযোগ আজিৰ নহয় এই অভিযোগ বহু পুৰণি অভিযোগ কেনেদৰে কাৰ ছত্ৰছায়াত এইসকল অবৈধ বা এইসকল সন্দেহজনক নাগৰিকে ভুৱা নথিপত্ৰৰ জৰিয়তে অসমৰ বংশবৃক্ষত নাম সংযোজন কৰিবলৈ সক্ষম হৈছে সেই সন্দৰ্ভতো কিছু তথ্য পোহৰলৈ আহে কিন্তু তাৰ পূৰ্বে প্ৰিয় দৰ্শক আমি আগবঢ়াই ল'ম এইসকল সন্দেহজনক ভোটাৰে কি ক'লে আমাৰ সাংবাদিকৰ সন্মুখত শুনক नहीं आता है असम में रहती आसामी भाषा नहीं आता आसामी बोलना हमको नहीं आता हमको हिंदी में आता है बस कहाँ पे जाएंगे असम पे आए हैं असम में हाँ क्या वोट डालने हाँ वोटिंग के मामले में हाँ वोटिंग में कहाँ वोट है आपका हमारा असम में है असम में कहाँ कौन सा समष्टि में असम में समष्टि में है अभी हमारा वोट है हमारे गांव में अभी 20-30 साल हो गया। अरे 30 बছর হয়েছে वोट आपके कौन मत अपने बहुत आदमी आया है हजार आदमी आया है हाँ आसामी बोलना हमको नहीं आता हमको हिंदी में आता है बस यहाँ का भाषा कैसे समझ में आएंगे हमको कोई कुछ लखनऊ क्या क्या काम करते हैं लखनऊ ऐसे काम हम करते हैं कबार और का यहाँ पे क्यों आया वोट डालने के लिए वोट डालने के लिए आया है पूरा ट्रेन में बहुत भीड़ तो रहेगा ही। लखनऊ में जितना था पूरा आ गया है वोट डालने के लिए लखनऊ में आपका वोट है क्या लखनऊ में काहे के लिए रहेगा अगर वहाँ रहेगा तो यहाँ काहे के लाएंगे केरिया भाड़ा लगा के केरिया भाड़ा दे के थोड़ी ना लाया हमको वोट डालने के लिए हम तो खुद आए हैं आसामी बोलना आता है ये आसामी बोलना हमको नहीं आता हमको हिंदी में आता है बस आप असम का है तो असम का नहीं है तो लखनऊ का है हम तो असम का होकर आप आसामी भाषा नहीं जानता काहे के लिए जान पाएंगे जब छोटा से लखनऊ चला गया तो यहाँ का भाषा कैसे समझ में आएंगे हमको असम आता ही नहीं है नहीं आता है असम में रहती आसामी भाषा नहीं आता आसामी बोलना हमको नहीं आता हमको हिंदी में आता है बस कहाँ पे जाएंगे असम पे आए हैं असम में हाँ क्या वोट डालने हाँ वोटिंग के मामले में हाँ वोटिंग में कहाँ वोट है आपका हमारा असम में है असम में कहाँ कौन सा समष्टि में असम में समष्टि में है अभी हमारा वोट है हमारे गांव में अभी 20-30 साल हो गया। अरे 30 বছর হয়েছে यहाँ पे वोट आपके कौन मत अपने बहुत आदमी आया है हजार आदमी आया है हाँ आसामी बोलना हमको नहीं आता हमको हिंदी में आता है बस यहाँ का भाषा कैसे समझ में आएंगे हमको कोई कुछ लखनऊ क्या क्या काम करते हैं लखनऊ ऐसे काम हम करते हैं कबार और का यहाँ पे क्यों आया वोट डालने के लिए वोट डालने के लिए आया है पूरा ट्रेन में बहुत भीड़ तो रहेगा ही। लखनऊ में जितना था पूरा आ गया है वोट डालने के लिए लखनऊ में आपका वोट है क्या लखनऊ में काहे के लिए रहेगा
अगर वहाँ रहेगा तो यहाँ काहे के लाएंगे केरिया बारा लगा के। केरिया बारा दे के थोड़ी ना लाया हमको वोट डालने के लिए। हम तो खुद आए हैं। असमीज बोलना आता है? ये आसामी बोलना हमको नहीं आता, हमको हिंदी में आता है बस। आप असम का है? तो असम का नहीं है तो लखनऊ का है हम। तो असम का होकर आप असमीज भाषा नहीं जानता? काहे के लिए जान पाएंगे? जब छोटा से लखनऊ चला गया तो यहाँ का भाषा कैसे समझ में आएंगे हमको? সেয়া আপোনালোকে শুনিলে কেইবাজনো সন্দেহজনক ভোটাৰৰ মন্তব্য। তেওঁলোকে হিন্দীত কথা কৈছে, তেওঁলোকে অসমীয়া নাজানে, অসমত তেওঁলোকে থাকি পোৱা নাই, কিন্তু ভোট দিবলৈ তেওঁলোক অসমলৈ আহে। গতিকে কাৰ ছত্ৰছায়াত, কাৰ পৃষ্ঠপোষকতাত এই প্ৰক্ৰিয়া, এই কাৰবাৰ চলি আছে, এয়া অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয়। অসমীয়াৰ বাবে এক ভয়াৱহ এক সংকেত এই মুহূৰ্তত বহন কৰিছে এই ঘটনা পৰিঘটনাসমূহে। দীৰ্ঘদিনে অতি সুপৰিকল্পিতভাৱে এই প্ৰক্ৰিয়াটো চলি আহিছে। কাৰণ যদি চোৱা হয়, এনে অনুপ্ৰৱেশ, অবৈধ অনুপ্ৰৱেশৰ মূল মাষ্টাৰ মাইণ্ড আছে অতি পিছপৰা অঞ্চলৰ, চৰ অঞ্চলৰ যিসমূহ মছজিদ, সেই মছজিদৰ একাংশ ইমাম অতি সুপৰিকল্পিতভাৱে এই প্ৰক্ৰিয়াৰ সৈতে জড়িত আছে। একাংশ ইমামৰ পৃষ্ঠপোষকতাত এই ইমামসকলে ধৰ্মৰ দোহাই দি অসমীয়া পৰিয়ালৰ বংশবৃক্ষত সন্নিৱিষ্ট কৰি আহিছে এনে একাংশ অনুপ্ৰৱেশকাৰীৰ নাম, বাংলাদেশী নাগৰিকৰ নাম। অবৈধ বাংলাদেশী নাগৰিকৰ নাম অসমীয়া পৰিয়ালৰ বংশবৃক্ষত অন্তৰ্ভুক্ত কৰি তাৰ পিছতে ভুৱা আধাৰ কাৰ্ড, ভুৱা ভোটাৰ আইডি, সকলো যাৱতীয় নথি পত্ৰ প্ৰস্তুত কৰি তুলি দিয়া হয় এইসকল অবৈধ নাগৰিকৰ হাতত, আৰু তাৰ পিছত বহিৰাজ্যলৈ কাম কৰিবলৈ গুচি যায়। ভোটৰ সময়ত আহে, ভোট দি আকৌ গুচি যায়। গতিকে তেনে অনুপ্ৰৱেশকাৰী বাংলাদেশীক পঠিওৱা হয় দেশৰ ভিন্ন প্ৰান্তলৈ। এনেদৰে দেশৰ ভিন্ন প্ৰান্তত থকা এতিয়া ছদ্মবেশী মিয়া ভোটাৰেৰে ভৰি পৰিছে অসম। আৰু এই ছদ্মবেশী মিয়া ভোটাৰে নিজেই নাজানে সমষ্টিৰ নাম। তেওঁলোক আহিছে ভোট দিবলৈ, কোনো এটা নিৰ্দিষ্ট দলক ভোট দি তেওঁলোক আকৌ উভতি যাব। আৰু এইসকল ভোটাৰে এতিয়া ভাগ্য নিয়ন্ত্ৰণ হ'ব নেকি অসমৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয় কৰিব নেকি এইসকল সন্দেহযুক্ত নাগৰিকে? গতিকে এই বিষয়সমূহ অনাগত সময়ত দল সংগঠনে কেনেদৰে লয়, চৰকাৰ প্ৰশাসনে কেনেদৰে লয়, নিৰ্বাচন আয়োগে এই বিষয়টো কেনেদৰে বিবেচনা কৰে, সেয়াও হ'ব লক্ষণীয়। প্ৰিয় দৰ্শক, কিভাৱে এনেকুৱা এটা স্পৰ্শকাতৰ বিষয়ত আপোনাৰ মতামত আগবঢ়াব পাৰে কমেণ্ট ছেকশ্যনত। লাইভৰ পৰা বিদায় ল'ম। নমস্কাৰ।